এটেনশন মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি নুশুনে নুবুজে নানামে বা নাও বুৰিলেও টিঙৰ পৰা নানামে যদিও আপোনাক কৈছোঁ বা সুধিছোঁ কিমান আৰু নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ চলিব মুখ্যমন্ত্ৰী মহোদয় আপুনিয়েই নিৰীহৰ লগত বাৰেপতি আৰক্ষীক কঠোৰ নহবলৈ আহ্বান জনাই অহা নাছিল জানো মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছৰে পৰা তথা আৰক্ষীক ফ্ৰী হেণ্ড দিয়াৰ পাছৰে পৰা কিমান ডেকা ল'ৰা ঘুনিয়া হৈ ঘৰতে দিন কটাবলগীয়া অৱস্থা হৈছে আপুনি খেয়াল ৰাখিছেনে কিমানে আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পথু বাছি ল'লে কিমান নিৰীহক বিনা কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰিলে আপুনি এইবোৰ হিচাপ ৰাখিছেনে বা মনত ৰাখিছেনে মুখ্যমন্ত্ৰী মহোদয় ডিজিপি মহোদয় আপোনাকো কৈছোঁ এনেবোৰ আৰক্ষীৰ অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিলে কেৱল ৰিজাৰ্ভ ক্লজ নিলম্বনতে শাস্তিবোৰ সীমাবদ্ধ কিয় থাকে এই খাকি পোছাকযোৰ জনহিত জনস্বাৰ্থে নহয় জানো কিন্তু 2021 চনৰ পৰা সঘনাই এই পোছাকযোৰত কোলা দাগ লাগিবলৈ ধৰা নাইনে ভুৱা এনকাউণ্টাৰত ভৰিত গুলি লাগি নগাঁৱৰ সেই সুস্থ সবল সমাজৰ হকে কাম কৰিবলৈ বহু সপোন পুহি ৰখা কীৰ্তিকমল চিৰ জীৱনলৈ ঘুনিয়া হৈ পৰিল এতিয়া প্ৰয়াত দীপাংকৰ গগৈলৈকে চাওকচোন চৰমপন্থা বাছি লোৱাৰ পাছতো দীপাংকৰক ভিলেইন সজাবলৈ এইগৰাকী যোৰহাটৰ SP মোহনলাল মীনাই উঠি পৰি লাগিছিল আৰু এসোপামান মনে সজা কথাৰে সংবাদ মাধ্যমৰ আগত দীপাংকৰ অমুক আছিল দীপাংকৰ তমুক আছিল বুলি বকলা মেলিব ধৰিছিল কিন্তু কোটা যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণ কাণ্ডত অভিযুক্ত বুলি আৰক্ষীয়ে 4-5 দিনকৈ থানালৈ মাতি নি অত্যাচাৰ চলোৱা দীপাংকৰ গগৈৰ নামেই নাই NIA চাৰ্জশ্বিটত হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ নিৰীহ যুৱকৰ ওপৰত অসম আৰক্ষীয়ে দানৱীয় অত্যাচাৰ চলাইছে এবাৰ ভাবক সকলোৱে যাৰ পৰিণতিত যোৱা বৰ্ষৰ 26 ডিচেম্বৰৰ দিনা চিপ লৈ আত্মহত্যা কৰিছিল নিৰীহ যুৱক দীপাংকৰ গগৈয়ে যোৰহাটৰ বীৰনা খায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত সমিতিৰ মৌনতা পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ তদন্তত গাপ দিবলৈ চেষ্টা কৰা আদিৰ ৰহস্য এতিয়া ন্যায় দাখিল কৰা এইখন চাৰ্জশ্বিটত আপোনালোকৰ স্ক্ৰীনত জল পটপটকৈ হৈ উঠিল ন্যায় দাখিল কৰা চাৰ্জশ্বিটত যোৰহাটৰ লিচুবাৰীৰ বোমা বিস্ফোৰণত বিপ্লৱ বৰুৱা বিৰাজ কছাৰী আৰু অচ্যুত গগৈক অভিযুক্ত সজাইছে ন্যায় কিন্তু কোটা আৰক্ষী অত্যাচাৰ সহিব নোৱাৰি চৰমপন্থা বাছি লোৱা দীপাংকৰ গগৈৰ এখন নামেই নাই NIA চাৰ্জশ্বিটত আৰক্ষীৰ অমানৱীয় অত্যাচাৰৰ বাবেই এগৰাকী মাতৃৰ বুকু উদং হ'ল পুত্ৰহাৰা হ'ল এগৰাকী পিতৃ যোৰহাট লিচুবাৰীৰ কাণ্ডৰ পাছত আৰক্ষীয়ে 4-5 দিন ধৰি ৰাতিপুৱা 8টাতে ঘৰৰ পৰা দীপাংকৰক উঠাই নি আলফাৰ সন্দেহত নিশা 1-2 বজালৈকে জেৰা চলোৱাৰ নামত কেনেদৰে আতিশায্য চলাইছিল শুনক পৰিয়ালৰ লোকৰ মুখেৰেই গোটেই ঘৰ তালাচি কৰিছে ঘৰত একোৱে পোৱা নাই সি 5 বছৰ আগতে আলফাত যোৱা সেই জোতাযোৰ খুনচা জলপাই পিন্ধি আহিছে সেই জোতাযোৰ লৈ গৈছে তাৰপিছত পাছবুক 3খন নে 4খন আছিলে নি এটকাও নাই আকৌ সেই পাছবুকখিনি লৈ গৈছে 5 বছৰ আগতে নোযোৱা সিম কিছুমান আছিলে সেই সিমবোৰ লৈ গৈছে বাইক হওঁতে দীপাংকৰ আজি 6টা বজাতে আহিছোঁ যেতিয়া সি নাই বুলি কৈছে ৰছী লৈ গৈছে বুলি তাৰপিছত মই বিচাৰ খোচা কৰিছোঁ নাই পোৱা তাৰপিছত মায়েও কান্দি আছে ববাও বিচাৰি আছে নাই পোৱা তাৰপিছত মই কৈছোঁ থানালৈ খবৰ দিলে নে 6টা বজাতে দিলোঁ বোলে ল'ৰাটো কালিৰ পৰা নিবলৈ 8টা বজাতে সাজু হয় কিন্তু আজি কেলে এতিয়ালৈকে অহা নাছিলে এতিয়া এই মাত্ৰহে আহিছে পুলিচে আজি এসপ্তাহমান নিয়ে আছে যোৰহাটলৈ নিয়ে তিতাবলৈ নিয়ে তিতাবৰ থানা SPয়ে 2:30 বজাত থৈ সি ৰাতি ভাত পানী নাখায় সি বুকু ছবিয়াই কান্দে মই এইবোৰৰ লগত জড়িত নাই মোক এনেই সন্দেহ ভাবিছে অত্যাচাৰ কৰিছে মোক তাৰপিছত কালি সি ভাত নাখায় মায়ে বলে খুৱাইছে তাৰপিছত মই নাই মা মই আগতে আজি 5 বছৰ আগতে সি আলফাত গৈছিলে হয় কিন্তু চাইণ্ডাৰ কৰি আহিলে আহি পানি সি ঘৰত যোনদিনা বম্বাছ হয় যোৰহাটত সেইদিনা সি ঘৰতে আছিলে দিনটো ডাঙৰি কৰি আছে ৰাতি ব্ৰইলাৰ মাংস আনি মাহঁতক ভাত পানী খুৱাই সি আছে সেইগৰাকী আছে মানুহ তাইকো খুৱাইছে তাৰপিছত পুলিচে নামানে পুলিচে সেই অকল সন্দেহে কৰি থাকে নি থাকে
আলফা বুলিয়ে সন্দেহ কৰে আলফাৰ লগত জড়িত আছে বুলি সেইটোৰ লগত সন্দেহ কৰি নি আছিলে 21 তাৰিখমান হ'ব নেকি 21-22 তেনেকুৱাতে 21 তাৰিখমান হ'ব তাৰপৰা সেই তেনেকুৱাতে মানে নিছে নি পিনি সেই 5 দিন আজিলৈকে সি মানে কালিলৈকে 5 দিন তাক মানে পূৰা জেৰ কৰি ইয়াত তিতাবৰ থানাই নিয়েহি ৰাতিপুৱা 8:30-9টাত নিয়েহি তিতাবৰ থানাই নি তাৰপৰা হেৰি SP অফিচলৈ নিয়ে নি পিনি তাক মানে এনেকুৱা অত্যাচাৰ চলাইছে এইকেইদিন মানে মাকক আহি সি কান্দি কান্দি সদায় কৈছেহি মা মই এইটো কাম কৰা নাই মোক একদম বাধ্য কৰাইছে কৰিবলৈ আৰু SPয়ে কৈছে তই হিন্দীত পাত মই অসমীয়া বুজি নাপাওঁ বা হিন্দীত পাত আমাৰ এনেই কৈছে মই হিন্দী পাতিব নাজানো মই অসমীয়াহে ক'ব পাৰিম কথা বুলি ক'লত সিয়াক মানে জোৰ পাইছে আৰু ক'ব নাজানো বুলি ক'লত তই মিছা কথা কৈছে বুলি কৈ পুৰা হাৰাশাস্তি দি মানে একদম পুৰা গোটেই মানে আপুনি ডেড বডি এতিয়াও ভিডিঅ' চামচা গোটেই তলচোৱা মানে অৱস্থা নাই মূৰটোৰ পৰা তলচোৱা অৱস্থা নাই এনেকুৱাই মাৰিছে গোটেই বুকু ফুলি গৈছে পেট মানে একদম কোলা পৰি আছে তলচোৱা মানে তই কৰিছ বুলি কৈ দিব লাগে তাৰপৰা মূৰত হেনো বন্ধুত্বৰে টুমনিয়াই কয় কি সঁচা কথা কয় সঁচা কথা কয় তোৰ নহ'লে বন্ধুত্বৰে কৈছে গুলি কৰি দিম বুলি চব মাকক কয় দেখিছ নাই যোৰহাটৰ SP মানে তিতাবৰ থানালৈ নিয়ে নে যোৰহাটলৈ লৈ যায় থানাই যোৰহাটলৈ লৈ যায় আগত থানাক অৰ্ডাৰ দিয়ে কেইদিনমান নিছে 5 দিনমান নিছে মাৰি মেলি আৰু মানে গধূলি নিয়ে ৰাতিপুৱা এৰি দিয়ে ৰাতি থৈ যায় আহোঁতে বোলে লেঙেৰাই NRAৰ চাৰ্জশ্বিটত নাম নথকা নিৰ্দোষী দীপাংকৰৰ দুৰ্ভগীয়া পিতৃ মাতৃয়েনো এতিয়া কৰিব কি চাৰিওফালে কেৱল হতাশগ্ৰস্ততা বিশেষ একো কৰিব নোৱাৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিযুক্ত আৰক্ষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ বাবে আহ্বান জনালে দুৰ্ভগীয়া মাতৃয়ে লগতে পিতৃয়েও ক'লে মোৰ ল'ৰাৰ দৰে অৱস্থা অইন কোনো ল'ৰাৰ লগতে নহওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ পুলিচক যিকেইজন পুলিচে নি মোৰ ল'ৰাটো হত্যা কৰিলে সেইসকলক যাতে বিহিত ব্যৱস্থা ল'ব লাগে আৰু মোৰ ল'ৰাটো যিখিনি মানে কোনে কি কৈছিলে সকলোবিলাক SPয়ে মোক কৈছিলে ভিতৰত সেই SP গৰাকীয়ে আৰু কোন ক'ত আছিলে সেইকেইজনকো বিহিত ব্যৱস্থা ল'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দুৰ্ভিক্ষ পৰিয়ালটো আমাৰ চোৱা চিতা কৰিব বুলি মই আশা কৰিলোঁ তাৰপিছত এই ছোৱালীজনীয়ে মোক চোৱা চিতা কৰি আছে মোৰ অসুখীয়া মানুহ দেউতাকো অসুখীয়া মানুহ আমি কেনেকৈ খাম কেনেকৈ বম আৰু কেনেকৈ থাকিম মোৰ বুকু উদং কৰি প্ৰশাসনীয় মানুহে এনেকৈ অত্যাচাৰ কৰি মোৰ ল'ৰাটো হত্যা কৰিলে মোৰ বুকু উদং কৰিলে এই বুকু উদং যাতে অন্য মাতৃ এনেকুৱা বুকু উদং নকৰে যাতে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ এই খবৰটো পালোঁ যে মোৰ পুত্ৰ দীপাংকৰ গগৈ সি দোষী সাব্যস্ত নহয় সি এটা নিৰ্দোষী আছিলে আৰু সেই নিৰ্দোষী ল'ৰাটোক মোৰ নি পেলানি নৃশংসভাৱে হত্যা কৰিলে সেয়েহে সমূহ ৰাইজলৈ নমস্কাৰ জনাই মই মোৰ আন্তৰিক ফালৰ পৰা মই আপোনালোকক জনাইছোঁ মোৰ নিচিনা দুৰ্ভিক্ষ পিতৃ যাতে এনেকুৱা আৰু অসমত নহয় সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে অতি সোনকালে যিকেইজনে মোৰ পুত্ৰক এনেধৰণৰ অত্যাচাৰ কৰি হত্যা কৰিলে তেখেতলোকৰ শাস্তিৰ কাৰণে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰা হৈছে দীপাংকৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগ যোৰহাটৰ SP মোহনলাল মীনাই মনে সজা কাহিনীৰে প্ৰমাণ থকা বুলি কোৱাৰ পাছতো কিয় প্ৰমাণ দিব নোৱাৰিলে ভগ্নীৰ মন্তব্য আছে আমি এইমতে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ NIA তদন্ত কৰি যোৱাকালি চাৰ্জশ্বিট দাখিল কৰে সেই চাৰ্জশ্বিটত মোৰ ভাইটি দীপাংকৰ গগৈ নিৰ্দোষী প্ৰমাণ কৰে কিন্তু সেই সময়ত যিটো সময়ত ঘটনাটো সংঘটিত হৈছিল যোৰহাটৰ SP মোহনলাল মীনাই বাৰে বাৰে আমাৰ দীপাংকৰকে দোষী সাব্যস্ত কৰি আছিলে তেওঁ মনে সজা কাহিনী এসোপা শুনাই পিনি আমাৰ আগত তেওঁৰ হাতত প্ৰমাণ আছিলে বুলি কৈছিলে কিন্তু এই পৰ্যন্ত তেওঁ কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে তাৰ স্থলত কালি NIA আমাৰ চাৰ্জশ্বিটত দীপাংকৰ নাম অহা নাই আমি ধৰি লৈছোঁ সি ন্যায় পাইছে আমি ন্যায় পাইছোঁ কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ
তেওঁলোকক ট্ৰান্সফাৰ কৰিলেই নহ'ব, তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা লওক। তিতাবৰ OC-কে ধৰি SDPকে ধৰি SP-কে ধৰি তিনিওজনক উচিত ব্যৱস্থা লওক। কেৱল ইমানেই নহয়, আলফাৰ নামত কেৱল সন্দেহৰ ভিত্তিত বৰহুলাৰ জয়ন্ত বৰা, শদিয়াৰ দীপজ্যোতি নেওগ, বিশ্বজিৎ বুঢ়াগোহাঁই, বাইহাটাৰ প্ৰাঞ্জল দাসক এনকাউণ্টাৰ কৰা হ'ল। আৰক্ষীৰ গুলীত গুলীবিদ্ধ শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰ পল্লৱজ্যোতি গগৈ। পল্লৱৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি দিন হাজিৰা কৰিবলৈ যাওঁতেহে পল্লৱক ধৰি নিছিল আৰক্ষীয়ে। আটক কৰা পল্লৱক পৰিয়ালৰ লোকক চমজাই দিম বুলি এখন কাগজত চহী কৰাই লৈছিল, মানে পিছদিনাখন পৰিয়ালৰ লোকক তেওঁক চমজাই দিব। কিন্তু ইয়াৰ লগতে আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীৰ গুলীত আহত পল্লৱজ্যোতি গগৈৰ পিতৃৰ বিস্ফোৰণ আছিল এনেধৰণৰ। জয়সাগৰত গ্ৰেনেড বিস্ফোৰণৰ বাতৰিৰ সময়ত মই মোৰ ল'ৰাৰ সৈতে বিস্ফোৰণৰ বাতৰি চাই আছিলোঁ। তাৰ গা বেয়া আছিল আগৰে পৰা। আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জড়িত থকা বুলি ক'বলৈ প্ৰেছাৰ দিছিল, নহ'লে এনকাউণ্টাৰৰ ভাবুকি দিছিল আৰক্ষীয়ে। মোৰ ল'ৰাৰ পকেটত 10 টকা এটাও নাথাকে, সি কেনেকৈ আলফাত যাবলৈ সাহস কৰিব? এই প্ৰশ্ন এগৰাকী পিতৃৰ। প্ৰায় 6 মাহ পূৰ্বে পল্লৱৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কি কৈছিল আমি এই মুহূৰ্তে আমাৰ হাতত মন্তব্য আছে, আমি শুনাই লৈছোঁ। এইখিনি কথা কৈছে, এইখিনি সম্পূৰ্ণ শুদ্ধ নহয়। শুদ্ধ কেলে নহয়, এতিয়া কৈছে যে জয়সাগৰত বম ব্লাষ্টিঙত তাৰ হাত আছে, সি আছে বুলি কৈছে, আৰু এইখন বাইক ইউজ কৰিছে বুলি কৈছে। এইখন বাইক তাৰ নহয়, তাৰ ককায়েকৰ। ককায়েকে বাইকখন সিদিনা যোৰহাটলৈ আহিছিলে, আহি মানে ইয়াতে থৈ পিনি সি ঠাণ্ডাৰ কাৰণে বাইকখন নিনিলে, ইয়াত থৈ গৈছিলে। সেইখন বাইক তেওঁলোকে আগদিনাও চাইছে, পাছদিনাও চাইছে, বাইকখনৰ ওপৰত তেওঁলোকৰ নজৰ কৰি আছে। কাৰণ যিদিনা বম ব্লাষ্টিং হয় আমি নিউজত দেখি আছোঁ, সিও বহি আছে, আমি একেলগে গোটেই সোপা বহি আছোঁ, তেতিয়া মানে নিউজ আমি চাই আছোঁ। আৰু সেই 11 দিন টোটেলি সি বাহিৰ ওলোৱা নাই এইটো কাৰণে তাৰ গাটো ভাল নাছিল। গাটো ভাল নাই, মই কৈছোঁ যে তোৰ মূৰ ঘূৰাই থাকে, তই ঘপককৈ এইকেইদিন নাযাবিচোন, ঠাণ্ডাটো বেছি হৈছে। সি সঁচাকৈ তেনেকৈ ঘৰতে আছিলে, নিউজ চাই আছিলে। আৰু এইটো সি কেনেকৈ তাত সি বম ব্লাষ্টিং কৰিবলৈ গ'ল, সেইটো কথা এটা সম্পূৰ্ণ মিছা। আৰু 2 নম্বৰ কথাটো যিটো কৈছে গেলেকীত গৈ তাৰ পলাবলৈ গৈছে, 21 ৰাউণ্ড গুলি পাইছে, এইটোতো সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা কাম। সেই ইয়াত সোমাই থাকোঁতেই কৈ গৈছে। কালি যেতিয়া মোক ঘৰলৈ এবাৰ আনিছিলে, পৰহি আনোতে তেতিয়া কৈছে যে এওঁলোকে মোক প্ৰেছাৰ দি আছে জয়সাগৰ কেছটোৰ কাৰণে, মই এতিয়া নোহোৱা ঘটনাটো কেনেকৈ বুলি কৈ দিম। মই সঁচা ঘটনা হোৱালৈ যিখিনি জানো, যিখিনি মই কথা ক'ব লাগে সেইখিনি কৈছোঁৱে, তেওঁলোকে বোলে নামানে, অকল প্ৰেছাৰ দি আছে, একেটা কথাকে মোক উল্টা পুল্টাকৈ সেইটোকে কৈ আছে। এওঁলোকৰ মতলবটো বেলেগ বোলে, এওঁলোকে মোক এনকাউণ্টাৰ কৰাৰ মতলব আছে। হ'লতো কি কাৰণে কৰিব, তই নিৰ্দোষী মানুহ। তেতিয়া মই গৈ পিনি এই যিজন অফিচাৰ আহিছে ৰাজীৱ আহমেদ, তেখেতক মই কৈছোঁ যে এটা কথা নহয়, আপোনালোকে মিছা কথাটো প্ৰেছাৰ নিদিব, কাৰণ যদি আপোনালোকে প্ৰমাণিত হৈছে তেতিয়া তাৰ দণ্ড হ'ব, আইন আছে, আইনে সহায়ত কৰ্ম কৰিব। যদি প্ৰকৃততে আপোনালোকে তেনেকুৱা প্ৰমাণ পাইছে, আমি জনাততো তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ নাই। কাৰণ যিটো মানুহে ডেইলি হাজিৰা কৰিবলৈ গৈছে, 10 টকা পইচা এটাৰ কাৰণে টনা আছে, তাৰ পকেটত এতিয়া চালেও 10 টকা এটা নাই, এতিয়াও তাত আছে। সি তাৰ জেপত যদি কোনোবাই চাগে 10 টকা এটা তাৰ জেপত নাই, সি ওলাই যাওঁতেই তাৰ পকেটত পইচা এটকা নাই, এনেকুৱা এটা অৱস্থা হৈ আছে। কিমান আৰু আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ নিৰীহ যুৱক ঘূণীয়া হ'ব, কিমানে চৰমপন্থা বাছি ল'ব বা মৃত্যুক আঁকোৱালি ল'ব। 2021 চনৰ পৰাই হঠাতে এনেধৰণৰ ঘটনাবোৰ কিয় বৃদ্ধি পাইছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিয়া ফ্ৰী হেণ্ডৰ পৰিণতিয়েই নহয়নে? NIA চাৰ্জশ্বিটত দীপাংকৰৰ নাম নথকাৰ পাছতে তিতাবৰ আৰক্ষী থানাৰ সন্মুখত SP মোহনলাল মীনা, SDPO কাকলি পাটগিৰি, OC লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। NIA চাৰ্জশ্বিটৰ পিছত নিৰীহ যুৱক দীপাংকৰ গগৈৰ ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে দল সংগঠনৰ লগতে দীপাংকৰৰ পৰিয়াল। SP SDPO OC গ্ৰেপ্তাৰ নকৰিলে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে দল সংগঠনে। হয়, আমাৰ আজিৰ দিনটোত এটাই দাবী, যিহেতু আমি ইমান দিনে কৈ অসমৰ তথা তিতাবৰ আটাইবিলাক দল সংগঠন, স্থানীয় ৰাইজে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে দীপাংকৰ গগৈক কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা হ'ল। গতিকে এই কথাটো যোৱাকালি NIA তদন্তই জল পটকৈ প্ৰমাণ কৰিলে। NIA নেশ্যনেল ইনভেষ্টিগেটিং এজেঞ্চিয়ে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰি কৈছে যে দীপাংকৰ গগৈ যোৰহাটৰ সেনা ছাউনীৰ বোমা বিস্ফোৰণ কাণ্ড দূৰলৈকে জড়িত নাছিলে। ইয়াৰ পাছত আমাৰ এটাই ক'বলগীয়া যে অনতি বিলম্বে
সেই সময়ৰ SP অভিযুক্ত মোহনলাল মীনা, SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ কুমাৰ দাস এই তিনিওগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে আৰু পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগে আৰু পৰিয়ালটোক চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ দ্বিতীয় কথাটো হৈছে যে অসমবাসী ৰাইজে ওলাই আহক। অসমত এই যে ডিজাইন এনকাউণ্টাৰ এক্সট্ৰা জুডিচিয়েল কিলিং, সন্দেহৰ ভিত্তিত যুৱকক উঠাই আনি হত্যা কৰা, এনকাউণ্টাৰ কৰা, এই ঘটনাৰ বিৰুদ্ধে আমি প্ৰমাণ পাইছোঁ। কিছুমান ঘটনাত প্ৰমাণ নাথাকে। এই ঘটনাত খুদ এনাই ঘোষণা কৰিছে যে দীপাংকৰ জড়িত নহয়। গতিকে এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অসমতে আমি ব্যাপক আন্দোলন গঢ়ি তোলা হওক, যাতে অনাদি অনন্তকালৰ কাৰণে কোনোবা বিষয়া হওক, কোনোবা চৰকাৰ হওক, কোনোবা পুলিচে হওক, কেতিয়াও যাতে সন্দেহবশতঃ মানুহক হত্যা কৰিবলৈ সাহস নকৰে। তাৰ বিৰুদ্ধে অসমবাসী ৰাইজক দীপাংকৰ গগৈ ঘটনাক হত্যাৰ ঘটনাক উদাহৰণ হিচাপে লৈ একত্ৰিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক স্পষ্ট দাবী, আপোনাৰ হাতত এতিয়া উত্তৰ, আপুনি ল'ব সিদ্ধান্ত। তিনিওগৰাকী বিষয়াক ৰক্ষণাবেক্ষণ দি আপুনি নিজৰ গাদী হেৰুৱাব, আপোনাৰ গৃহ বিভাগ বদনামী কৰিব নে তিনিওগৰাকী হত্যাকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰি জেললৈ দিব? আপুনি লওক সিদ্ধান্ত। আপোনাক আমি সিদ্ধান্ত ল'বলৈ আগবঢ়াইছোঁ। কেৱল সন্দেহৰ ভিত্তিত কেইবাজনো যুৱকক হত্যা কৰিলে। আপোনালোকে জানে আজিৰ পৰা 3 বছৰ পূৰ্বে বৰহুলা বালিজানৰ জয়ন্ত বৰাক হত্যা কৰিছিল। ইয়াৰ আজিৰ পৰা প্ৰায় 5 মাহ পূৰ্বে বাইহাটা চাৰিআলি কেৱল সন্দেহৰ ভিত্তিত প্ৰাঞ্জল দাসক তেওঁলোকে এনকাউণ্টাৰ কৰিছিল। পল্লৱজ্যোতি চেতিয়া শিৱসাগৰৰ যুৱক, তেখেতক এনকাউণ্টাৰ কৰিছিল। শদিয়াৰ 3জনকৈ যুৱক, দীপজ্যোতি নেওগ, মনোজ বুঢ়াগোহাঁই আৰু বিশ্বজিৎ বৰগোহাঁই, এই 3জনকো কেৱল সন্দেহৰ ভিত্তিত এনকাউণ্টাৰ কৰিছিল। আৰু আমাৰ গোটেই ঘটনাটোৰ যিটো ঘটনাৰ লগত আমি জড়িত হৈ আছোঁ, এই তিতাবৰ বীৰনা হায়েকৰ যুৱক দীপাংকৰ গগৈক যে কেৱল আৰু কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰিলে, এতিয়া নেশ্যনেল ইনভেষ্টিগেটিং এজেঞ্চিৰ এই চাৰ্জশ্বিটখনত সম্পূৰ্ণৰূপে উন্মোচিত হ'ল। এতিয়া আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন যে কি ব্যৱস্থা ল'ব এই তিনিওগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে, আৰু কিমানজনৰ পিতৃ মাতৃৰ বুকু এনেকৈ সোধা কৰিব? আৰক্ষীৰ নামত ৰক্ষকে ভক্ষক, আৰক্ষী হ'ল বুলিয়েই কেৱল সন্দেহৰ ভিত্তিক মানুহৰ এনেকৈ পিটি হত্যা কৰিব পাৰে নেকি? এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব লাগে। আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে সচেতন মহলটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিক ক্ৰমে ললিত গগৈ আৰু মনোজ গোস্বামীয়ে ফেচবুকত উজাৰিছে ক্ষোভ। জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ফেচবুকত লিখি কয়, আপোনালোকৰ স্ক্ৰীণত, ক্ষমতাৰ ৰাজদণ্ড হাতত লোৱাৰ পিছতেই পুলিচ মোৰ মতে চলিব বুলি কোনে সদম্ভে ঘোষণা কৰি আছিল? আৰক্ষীৰ নতুন পেটাৰ্ণৰ কথা কোনে কৈছিল? এতেকে ন্যায়ৰ তদন্তত নিৰ্দোষ প্ৰমাণিত হোৱা দীপাংকৰ গগৈৰ ওপৰত যি পৰিস্থিতিৰ বাবে তেওঁ আত্মহত্যা কৰিবলগীয়া হ'ল, তাৰ দায়িত্ব এতিয়া কোনে ল'ব? আৰক্ষীৰ বেআইনী কাৰ্যৰ এইটোৱেই প্ৰথম ঘটনা নহয়। অপৰাধ দমনৰ নামত আৰক্ষীৰ ভুৱা এনকাউণ্টাৰক উৎসাহিত কৰি থাকিলে এনেবোৰ ঘটনা হ'বই। নগাঁৱত এজন ছাত্ৰ নেতাৰ ওপৰত ভুৱা এনকাউণ্টাৰ, ওদালগুৰিত অভিযুক্ত কেনাম বসুমতাৰী সজাই এজনক হত্যা, বটদ্ৰৱাত অভিযুক্তৰ বাসগৃহত আৰক্ষীৰ বেআইনী বুলডোজাৰ অভিযান চলাবলৈ গৈ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱাৰ দৰে যোৱা সময়ছোৱাত কিমানবোৰ অৰাজক ঘটনা হৈ গ'ল। কোনোবা এজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা বৰ্খাস্ত হ'লনে? এতেকে দীপাংকৰ গগৈ ঘটনাৰ ক্ষেত্ৰতো একো নহয়। ঘটনাবোৰত জড়িত আৰক্ষী বিষয়াবোৰ ডালপাত। শক্তিমন্ত বিষবৃক্ষৰ মূলোচ্ছেদ অবিহনে ডালপাত কাটিবলৈ দাবী জনোৱাটো অৰ্থহীন। সাংবাদিক মনোজ গোস্বামীয়ে SP মোহনলাল মীনাৰ গ্ৰেপ্তাৰৰ দাবী তুলি ফেচবুকত লিখিছে আকৌ এইদৰে, কালি নিয়াই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বিট দিলে। 14 ডিচেম্বৰত সংঘটিত এই ঘটনাত অভিযুক্ত কৰি তিতাবৰৰ দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে ধৰি আনি অমানসিক নিৰ্যাতন চলাইছিল। সফল ডেকা দীপাংকৰে অসম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সাজু হৈছিল। পুৱা শাৰীৰিক অনুশীলন কৰি থাকোঁতেই পুলিচে তেওঁক বাৰে বাৰে ধৰি আনে। অবিৰাম হাৰাশাস্তি, আসুৰিক নিৰ্যাতনৰ সন্মুখীন হ'ল দীপাংকৰ। লাজে অপমানে জৰ্জৰিত দীপাংকৰে নিজৰ সকলো সপোন এৰি 26 ডিচেম্বৰত আত্মহত্যা কৰে। কালি নিয়াই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বিট দিলে। চাৰ্জশ্বিটত আলফাৰ নেতাকে ধৰি বিভিন্নজনৰ নাম আছে, তাত তিতাবৰৰ দীপাংকৰ গগৈৰ নাম নাই। ভুৱা গোচৰ তৰি অকথ্য নিৰ্যাতনেৰে এজন নিৰ্দোষী অসমীয়া যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বাবেই মই তদানীন্তন যোৰহাটৰ SP মোহনলাল মীনাৰ গ্ৰেপ্তাৰৰ দাবী কৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, কিমান আৰু অৰাজকতা, অশান্তি
আৰক্ষীৰ বৰ্বৰতা চলিব আপোনাৰ শাসনকালত। যদি এইবোৰ নিয়ন্ত্ৰণেই কৰিব নোৱাৰে তেন্তে গৃহমন্ত্ৰীৰ দপ্তৰটো আপোনাৰ হাতত ৰখাৰ কিবা যুক্তি আছেনে? আপোনালোকে দেখোন আপোনাৰ অধীনৰ আৰক্ষীয়ে কেৰেপাৰি নকৰে দেখোন আপোনালোকে। আপুনি দেখোন নিৰীহৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ নহ'বলৈ বাৰে প্ৰতি পৰামৰ্শ দি আহিছিল। ক'ত শুনিলে আৰক্ষীয়ে আপোনাৰ কথা? দিনক দিনে দেখোন আৰক্ষীৰ বৰ্বৰতা দাদাগিৰি বৃদ্ধিহে পাইছে আৰু তাৰে পৰিণতি যোৰহাটৰ দীপাংকৰ, নগাঁৱৰ কীৰ্তিকমল, শিৱসাগৰৰ পল্লৱ, শদিয়াৰ দীপজ্যোতি আৰু পাইহাটাৰ প্ৰাঞ্জল আৰু কত যে কি। একাংশই ক'ব বিচাৰে কেনে ফটুৱা শাসন চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উঠি অহা বিভিন্ন সপোন পুহি ৰখা যি যুৱকসকল, সেইসকলক আপোনালোকে আপোনাৰ অধীনৰ আৰক্ষীয়ে কেনেধৰণে নিৰ্মম অত্যাচাৰ চলাই অৱশেষত অসম আৰক্ষীত ভৰ্তি হ'ম বুলি মনত সপোন পুহি ৰখা বা প্ৰেক্টিছ কৰি ৰখা দীপাংকৰ গগৈক আপোনালোকৰ আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ পৰিণতিৰে তেওঁ বাছি ল'লে চৰম পথ। কিয় এইবোৰ ঘটনা সঘনাই বৃদ্ধি পাইছে? কিয় 2021 চনৰ পিছৰ পৰাহে এইবোৰ ঘটনা বৃদ্ধি হৈছে? ইয়াৰ উত্তৰ আপোনাৰ হাতত আছেনে মুখ্যমন্ত্ৰী মহোদয়? এনেকুৱা ধৰণৰ যি বিশ্লেষণাত্মক বা বাতৰি, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু সত্য নিৰ্ভীক নিৰপেক্ষভাৱে জনতাৰ কণ্ঠ হৈ নৰ্থ ইষ্ট নাৱে পৰৱৰ্তী সময়তো বাতৰি পৰিৱেশন কৰি যাব। আৰু যদি আপোনালোকে ইউটিউবত এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।